নৱৰাত্ৰিৰ প্ৰত্যেক দিনাই দুৰ্গা দেৱীৰ 9টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ তৃতীয় দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ তৃতীয় দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ মংগলময় তৃতীয় দিনা দুৰ্গা দেৱীৰ তৃতীয় শক্তি ৰূপ চন্দ্ৰঘণ্টা দেৱীৰ পূজা কৰা হয়। চন্দ্ৰঘণ্টা দেৱীৰ দেহত ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ শক্তি সমাহিত হৈ থাকে। এই দেৱীৰ মাথাত ঘণ্টা আকৃতিৰ অৰ্ধচন্দ্ৰই শোভা কৰি থাকে। সেয়েহে দেৱীৰ নাম হয় চন্দ্ৰঘণ্টা। দেৱী চন্দ্ৰঘণ্টাৰ ঘণ্টা ধ্বনিত সকলো ধৰণৰ অপশক্তিৰ প্ৰভাৱ দূৰ হয়। দশভুজাধাৰী দেৱী চন্দ্ৰঘণ্টাৰ বাহন সিংহ। এই দেৱী চন্দ্ৰঘণ্টাই মহিষাসুৰক বধ কৰিছিল। কথা অনুসৰি যেতিয়া অসুৰৰ আতংক বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া মাতা দুৰ্গাই চন্দ্ৰঘণ্টা দেৱীৰ অৱতাৰ ধাৰণ কৰিছিল। সেই সময়ত মহিষাসুৰ আৰু দেৱতাসকলৰ মাজত ভীষণ যুদ্ধ চলি আছিল আৰু মহিষাসুৰে দেৱৰাজ ইন্দ্ৰৰ সিংহাসন কাঢ়ি লৈছিল। তেতিয়া দেৱতাসকলে উপায়হীন হৈ ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ ওচৰত সহায় বিচাৰিলে। দেৱতাসকলৰ কথা শুনি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ ক্ৰোধিত হৈ পৰিছিল। সেই ক্ৰোধৰ ফলত তিনিওজনৰ মুখৰ পৰা শক্তি ওলাই আহিছিল। সেই শক্তি একত্ৰিত হৈ তাৰ পৰা এগৰাকী দেৱী উৎপত্তি হ'ল। তেতিয়া ভগৱান শংকৰে তেওঁৰ ত্ৰিশূল, ভগৱান বিষ্ণুৱে চক্ৰ, ইন্দ্ৰই ঘণ্টা, সূৰ্যই তৰোৱাল আৰু শক্তি, হিমালয়ে বাহন হিচাপে এটা সিংহ সেই দেৱীক দিলে। ইয়াৰ পাছত সেই দেৱী চন্দ্ৰঘণ্টাই যুদ্ধত মহিষাসুৰক বধ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল। মাতা চন্দ্ৰঘণ্টা পৰম শান্তিদায়িনী তথা কল্যাণকাৰিণী দেৱী। মাতা চন্দ্ৰঘণ্টাৰ পূজা কৰিলে সকলো ধৰণৰ ৰোগ, শোক, দুখ, কষ্ট দূৰ হয় আৰু ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধি হয়। বান্ধৱসকল, এয়াই হৈছে নৱৰাত্ৰিৰ তৃতীয় দিনা পূজা কৰা দেৱী চন্দ্ৰঘণ্টা মাতাৰ কথা। কালিলৈ নৱৰাত্ৰিৰ চতুৰ্থ দিনৰ পূজাৰ দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।